চণ্ডীবন গাঁৱত APS এজন পুলিচ বিষয়া নহয়, তেওঁ আমাৰ বকো সমজিল্লাৰ SP হয়। তেখেত আকৌ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাইটো যদি ককাইজনক যদি তেওঁ সুৰক্ষা দিব নোৱাৰে, তেওঁ আমাৰ বকোবাসীক কেনেকৈ সুৰক্ষা দিব? গতিকে মইতো ভাবোঁ আইনে কি বিচাৰ কৰি কি শাস্তি দিব সেইটো পিছত কথা। মই ভাবোঁ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ গৃহ বিভাগে চণ্ডীবন গাৰ্গক ধৰি বান্ধি আনি ৰাখি থ'ব লাগে। আৰু মই এই মতে ক'ম, যিজন ব্যক্তি নিজৰ ককাই ভাইক সুৰক্ষা দিব পৰা নাই, বকোবাসী ৰাইজক যে সুৰক্ষা দিব নোৱাৰে এইটো নিশ্চিত হৈছে। গতিকে সেইজন মানুহক চাকৰি বৰ্খাস্ত কৰিব লাগিব। শুনি আছোঁ বৰ্খাস্ত কাম নাই, চাকৰিৰ পৰা তাক বিদায় দিব লাগিব বুলি কয়, কাৰণ তেওঁৰ কোনো কামেই নাই, মিনিংলেছ মানুহ এজন সেইজন মানুহ। আৰু তেওঁ যে APS পাইছে কেনেকৈ পালে এইটো সন্দেহজনক হৈ গ'ল। গতিকে সেইকাৰণে জুবিন গাৰ্গ ডাঙৰে জাষ্টিছ পাব লাগিলে এই কালপ্ৰিহক ধৰিব লাগিব। কি বিচাৰ কৰে কি বিচাৰ নকৰে অসমৰ জানুহে, অসমৰ সমাজ জীৱনে নাজানে। অসমৰ সমাজ জীৱনে এইটো জানে যে জুবিন গাৰ্গৰ লগত নাম সংখ্য ব্যক্তিসকল দোষীসকল শাস্তি পাব লাগিব। আৰু শাস্তিটো এনেধৰণৰ কঠোৰৰ পৰা কঠোৰতম, যে কোনো মানুহে ভৱিষ্যত দিনত এনেধৰণৰ এটা সম্পদ ঢুকাই যোৱাৰ সংক্ৰান্তত কোনেও জড়িত হ'ব নোৱাৰে, সেই কথাখিনি হৈছে আজি। গতিকে যিসকলৰ নাম সাঙুৰ খাইছে, সেই চামকণ মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই কওক, শেখৰজ্যোতি গোস্বামী কওক, চণ্ডীবন গাঁৱক যায়ে নকওক, সকলোকে ইমিডিয়েট ধৰি আনিব লাগে, এৰেষ্ট কৰিব লাগে। কাৰণ ভাৰতবৰ্ষৰ আইনী ন্যায় ব্যৱস্থাত ধৰিব নোৱাৰে বুলি কোনো কাৰণ নাই। কাৰণ ধৰি থৈ দিয়া মানুহলৈকে ধৰি তেওঁলোকে পুলিচ কাজত ৰাখি থৈ দিয়কচোন, তেতিয়া তেওঁলোকে কোনো ধৰণৰ যি তথ্য গাপ দিব নোৱাৰে, লুকাব নোৱাৰে। SIT গঠন কৰিছে, মই আশা ৰাখিম। আৰু মোৰ অনুভৱটো এনেধৰণৰ আজি তাৰিখত যে জুবিন গাৰ্গ সিদিনাখনে জাষ্টিছ পাব যিদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সাঙুৰ খোৱা ব্যক্তিসকল দোষীসকল বিচাৰি ওলাই শাস্তিৰ সন্মুখীন হ'ব, শাস্তি পাব, শাস্তি বিহিব, সিদিনাখনে জুবিনৰ প্ৰতি জাষ্টিছটো প্ৰকৃতাৰ্থত হ'ব। মাইকেল জেকচনৰ মৃত্যুত যদি চিকিৎসক এজন যদি 7 বছৰ জেল হ'ব পাৰে, ভাৰতবৰ্ষৰ চতুৰ্থ অৰ্থনৈতিক ৰাষ্ট্ৰ হিচাপে বিশ্বৰ য'তেই নাথাকক, ক'ত আছে তেখেতসকলে? ছিংগাপুৰতহে আছে। চাংমকন মহন্ত, সিদ্ধাৰ্থ, আমি যদি কওঁ ক'ত আছে, মই যদি কথাখিনি ক'বলৈ যে আমি নাজানিম, ক'ত আছে? ভাৰতবৰ্ষৰ ভিতৰতে লুকাই আছে, পৃথিৱীৰ ভিতৰত ক'ত লুকাই আছে, কিয় কৰিব নোৱাৰে? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।